হোৱাৰ দিশত আজি আমি গতি আৰম্ভ কৰিছো। এদিন আমি কৈছিলো যে অসমীয়াই যদি সুযোগ পায়, সুবিধা পায়, অসমীয়াই আকাশ চুব পাৰে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয়, অসমীয়াই আকাশ চুবই। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে। মোৰ এতিয়াও মনত আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অসমৰ উন্নতি ইমান হ'ব লাগে, আমি এ ফৰ এপল বুলি নকম, এ ফৰ অসম বুলি আমি কম। আজি সেই দিন আজি আহি পৰিছে। আজি বিকাশৰ উৎসৱ, চাৰিওফালে বিকাশৰ উৎসৱ, জাতি মাটি ভেটি ৰক্ষাৰ অটল প্ৰতিজ্ঞা আৰু বিকাশৰ আনন্দ। এফালে বিকাশ, এফালে অস্তিত্ব ৰক্ষাৰ মহাৰণ। আমি আমাৰ ৰাজ্যখনক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছো আৰু তাৰ লগে লগে আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত হওক। মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি সঁচাকৈ আনন্দিত। মই কেতিয়াও কল্পনা কৰা নাছিলো যে এজন প্ৰধানমন্ত্ৰী আমি আমাৰ ৰাজ্যৰ পৰা মনমোহন সিঙক ৰাজ্যসভালৈ পঠিয়াইছিলো, প্ৰধানমন্ত্ৰী কৰিছিলো। তেওঁৰ দিনতেই ছেমি কণ্ডাক্টৰ হ'ব পাৰিলেহেঁতেন। তেওঁৰ দিনতেই আজি নামৰূপত সাৰ কাৰখানা হ'ব পাৰিলেহেঁতেন। কিন্তু অসমীয়াই সেই সুযোগ নাপালে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ আবেগক সন্মান জনাই, আমাৰ বিকাশত সহযোগিতা আগবঢ়াই আৰু অসমীয়া যুৱকে নতুন দিগন্ত চুব, তাৰ বাবে মোদী ডাঙৰীয়াই আমাক সকলো দিশৰ পৰা সহযোগিতা কৰিছে। আমি কৃতজ্ঞ জাতি। মোৰ এতিয়াও মনত আছে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজ কৰাৰ কথা আছিলে। মোদী ডাঙৰীয়াক আমি কৈছিলো যে আমাৰ ভাষা জননী সুৰক্ষিত হ'ব লাগে। মোদী ডাঙৰীয়াই সিদ্ধান্ত লৈছিল যে আমাৰ অসমীয়া ভাষা ধ্ৰুপদী ভাষালৈ ৰূপান্তৰিত হ'ব। মোদী ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলো, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, চৰাইদেউক বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিব লাগে। মোদী ডাঙৰীয়াৰ প্ৰচেষ্টা চৰাইদেউৱে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। মোদী ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলো, লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমা আপুনি আমাক দিয়ক। মোদী ডাঙৰীয়াক অনুৰোধ কৰিছিলো আমি যে আমাৰ জাতিটোক সুৰক্ষিত কৰিবৰ বাবে আপুনি আমাক নতুন নতুন প্ৰকল্প দিয়ক, আমাৰ জাতিটোক আগুৱাই লৈ যাবৰ বাবে সুবিধা দিয়ক। আজি ৰেলপথ, নেশ্যনেল হাইৱে, আজি উৰণ পথ আৰু এতিয়া পানীৰ তলেদি সুৰংগ, আমাৰ জাতিয়ে কেতিয়াও কল্পনা কৰিব নোৱাৰা প্ৰত্যেকটো কাম আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত বাস্তৱত ৰূপায়িত হৈছে। আজি এই নামৰূপৰ পবিত্ৰ ভূমি, য'ত স্বৰ্গদেউ চাওলুং চুকাফাই আহি প্ৰথমতে বাঁহৰ পাতি বৰ অসম নিৰ্মাণৰ প্ৰতিজ্ঞা কৰিছিলে, সেই পবিত্ৰ নামৰূপ টিপামৰ ভূমিত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বিকাশ আৰু উন্নয়নৰ এক নতুন সপোন আমাক দিবলৈ আহিছে। এয়া আমাৰ জাতিটোৰ বাবে গৌৰৱৰ বিষয়, এয়া অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। মই পুনৰ এবাৰ কৃতজ্ঞ অসমীয়া জাতিৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আশ্বাস দিছো, আমি আপোনাৰ এই অৱদানক আমি কেতিয়াও নাপাহৰো। আমি কেতিয়াও নাপাহৰো যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী
থকাৰ সময়তে আমাৰ জাতিটোৰ নৱজাগৰণৰ সৃষ্টি হৈছিল। আমি কৃতজ্ঞ অসমীয়া জাতিয়ে সদায় আপোনাক মনত ৰাখিম। মই নামৰূপ উজনিৰ ৰাইজক অভিনন্দন জনাম যে আমাৰ সপোনবিলাক আজি পূৰণ হোৱাৰ পথত আগবাঢ়িছে। ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হোৱাৰ পথত আজি নামৰূপৰ ইউৰিয়া কাৰখানা, আমাৰ ডিগবৈ তেল শোধনাগাৰৰ কেপাচিটি ইনক্ৰিজ, আমি যিমানবিলাক আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো আজি প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিছো। আৰু মই বিশ্বাস কৰো যে আপোনালোকে অনাগত দিনত আমাক আশীৰ্বাদ কৰিব, মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰিব, যাতে অসমৰ উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰাক আমি আগুৱাই লৈ যাব পাৰো। আশীৰ্বাদ কৰিবনে নাই আপোনালোকে? সকলোৱে কৰিবনে নাই? সকলোৱে মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰিবনে নাই? সকলোৱে মোৰ লগত আকৌ এবাৰ কব, নৰেন্দ্ৰ মোদী। সকলোৱে কব, গগনভেদী শব্দৰে কব, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে मातरम। आपके सशक्त नेतृत्व में असम को प्रगति की एक नई दिशा दी है और नए क्षितिजों की ओर अग्रसर है। धन्यवाद महोदय। असम के औद्योगिक एवं कृषि परिदृश्य को एक नई ऊंचाई देने हेतु मैं परम आदरणीय माननीय प्रधानमंत्री जी से विनम्र प्रार्थना करती हूँ कि वे अपने पावन कर कमलों द्वारा रिमोट का बटन दबाकर असम वैली फर्टिलाइजर एंड केमिकल कंपनी लिमिटेड के अमोनिया यूरिया प्रकल्प के भूमि